হেল্ল' এভৰিৱান, নমস্কাৰ। এয়া দেখিছেনে, এয়া আকৌ আমাৰ আলহী গুৱাহাটীৰ দেই। ভণ্টি আৰু বাইদেউ আৰু দাদা আহিছে, বাইদেউ সৰুজনী ছোৱালী। যিহেতু বহুত হেঁপাহ কৰি আছিলে লগ পাবলৈ, আজি দিনটো মিলিলে স্পেচিয়েলি, কিন্তু মোক খবৰ দিয়া নাই। 10 মিনিটৰ আগত ফোন কৰিহে আহিলে। এয়া বাইদেউ আকৌ এক্সেছ বাৰৰ ছেশ্যন দিয়ে। যিহেতু আমি একেলগে ক্লাছ কৰিছিলোঁ, তেতিয়াৰ পৰা আমাৰ ভাল এটা বণ্ডিং হ'ল। ময়ো বাইদেউ বুলি তেওঁক বহুত ৰেচপেক্ট কৰোঁ আৰু ভণ্টি বুলি। ভণ্টিও মোক বহুত বেছি ভাল পায়, যিহেতু বহুত এক্সাইটমেণ্ট হৈ আছিলে। যেতিয়া তাইক মই লগ পাইছিলোঁ, তেতিয়া আমি বহুত বেছি কথা পতা নাছিলোঁ, জাষ্ট মানে অকণমান দেৰি একেলগে বহি কথা পাতিছিলোঁ। তাৰপিছত আকৌ ফোনত কথা পাতি থাকোঁ। মোৰ ভিডিঅ'বোৰ চাই তাই হেনো বহুত বেছি ভাল লাগে আৰু বহুত হেঁপাহ আছিলে মানে লগ পাবলৈ। যেতিয়া তাইক মই লগ পাইছিলোঁ, তেতিয়া মই ইমান কথা নাপাতোঁ আৰু ইমান নাজানো। এতিয়া তাই মানে ভাবিলে ললিতা বা কেনেকৈনো ইমান আগতকৈ মানে কথা ক'ব পৰা ছোৱালীজনী হ'ল। এইটো আমাক এক্সেছ বাৰে এইখিনি কৰিছে, নহয়নে? এক্সেছ বাৰে সঁচাকৈয়ে মানুহৰ জীৱন সলনি কৰে আৰু সকলো মানে দিশতে আগবঢ়াই লৈ যায়। সেইকাৰণে আজি আমি এনেকৈ লগ হ'ব পাৰিলোঁ। যিহেতু সেইদিনাখন আমি কম সময়হে লগ পাইছিলোঁ বা কম সময়হে কথা পাইছিলোঁ ইজনে সিজনক, বা আমি একো বুজি পোৱা নাছিলোঁ। কিন্তু এতিয়া দেখিছেনে, ইমান বেছি আমি মানে তেওঁলোকৰ লগত ভাল এটা মানে ফেমিলিৰ দৰে হৈ পৰিলোঁ। সেইকাৰণে আজি গুৱাহাটীৰ পৰা মোলৈ দেখিছেনে, ইমান ধুনীয়া এটা উপহাৰ আনিছে। কি বুলিনো ধন্যবাদ দিম, দেখিছেনে? মই ভবাই নাই মোলৈ যে এনেকুৱা এটা উপহাৰ আনিব। নানিবওতো পাৰিলেহেঁতেন, কিন্তু নহয়, মানুহে যে কয় মৰম চেনেহটো বহুত ডাঙৰ কথা। বায়ে আকৌ মোলৈ যে বা ভণ্টিয়ে চুইজাৰ এযোৰ লৈ আহিব, মোক ভবা নাই। কিন্তু বহুত বেছি ধন্যবাদ আৰু বহুত বেছি ভাল লাগিলে। কিন্তু উপহাৰটোৰ কাৰণে বুলিয়ে নহয় যে আমাৰ ঘৰলৈ আহি ওলালেহি বা আমাৰ ঘৰত সোমালে, সেইটো বহুত ডাঙৰ কথা, মই সেইটোহে ভাবোঁ। তাৰ মাজত এয়া আকৌ চাহ দিলোঁ দেই। যিহেতু খবৰ দি অহা নাই, যি আছিলে তাকেই দিলোঁ। তেওঁলোকে ভাত পানী খায়েই আহিছে। তাই আকৌ কথাবোৰ ইমান ভাল লাগে ভণ্টিজনী। তাই আপোনালোকক মাঘৰ বিহু শুভেচ্ছা দিছে দেই। যিহেতু অকণমান ভিডিঅ' মানে ভইচ কভাৰ দিব লগা হ'ল, সেইকাৰণে তেওঁলোকৰ মাতটো মিউট কৰি দিলোঁ। ভিডিঅ'টো চাব আৰু আপোনালোকে সকলো কথা বুজি পাব। এক্সেছ বাৰে সঁচাকৈ মানুহৰ জীৱন সলনি কৰে নে নকৰে। কাৰণ এই এক্সেছ বাৰৰ জৰিয়তেতো আমি চিনাকি হ'লোঁ বা আজি ভাল এটা বণ্ডিং হ'ল। তেওঁলোকো গুৱাহাটীৰ পৰা চাওকচোন ইমান হেঁপাহত আহিছে লগ পাবলৈ। ইমান হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ, ফটো মাৰিলোঁ। মানে এইখিনি মানে মেমৰিবলকৈ থ'বলৈ মই এটা ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোককো মই মানে ক'বলৈ পাই বহুত সুখী হ'লোঁ। দেখিছেনে, ইমান ভাল লাগে নহয়নে? এনেকুৱা মানে কিছুমান ৰিলেশ্যন মানে এক্সেছ বাৰে মানে বণ্ডিংবিলাক ঠিক কৰি ৰাখে আৰু বেমাৰ আজাৰ অনেক সকলোবিলাক ভাল কৰে। যিহেতু এক্সেছ বাৰৰ ছেশ্যন বাইদেৱে দি আছে আৰু ভণ্টিও দি আছে। আপোনালোকে যদি গুৱাহাটীৰ কোনোবাই ল'ব বিচাৰে, মোৰ লগত যোগাযোগ কৰিব। বাইদেৱে বৰ ধুনীয়াকৈ ছেশ্যন দি আছে আৰু ভাল ভাল ৰিজাল্ট পাই আছে। এতিয়া আমি শিকা এবছৰে হ'বলৈ হ'ল। সেইকাৰণে মই কৈছোঁ যে কোনোবাই যদি লয় মানে বাইদেউৰ লগত যোগাযোগ কৰিব। আৰু গোলাঘাটৰ হয় মই, যিহেতু গোলাঘাটৰবিলাকক মই দিব পাৰিম, কিন্তু দূৰৰবিলাকৰ ওচৰলৈ যাব নোৱাৰোঁ। সেইকাৰণে বাইদেউৰ লগতে মই যোগাযোগ কৰাই দিব পাৰিম। এইজনী আকৌ টিকলি, দেখিছেনে, বৰ লাজুকীয়াল, বাইদেউ সৰুজনী ছোৱালী। এই আকৌ আমাৰ ডাঙৰ ভণ্টিজনী আকৌ ইমানেই মানে মৰমীয়াল, ইমান মানে তাই যে ইমান কথা কয় মই ভবাই নাই। তাই যে মোক ইমান ভাল পাব বা মোৰ কাৰণে ইমান হেঁপাহ, ইমান উপহাৰ লৈ আহি আমাৰ ঘৰত ওলাব। লগতে আকৌ উপহাৰৰ লগত মিঠাই কিবাকিবি ঢেৰ লৈ আহিছে দেই। সেইকাৰণে বহুত বেছি ধন্যবাদ বাইদেউ আৰু ভণ্টি। আকৌ মানে লগ পাম এদিন, সুদাইনিকে ভাত এসাঁজ খাম বুলি কথা দিলোঁ। তেওঁলোকেও ক'লে যে হ'ব। তেওঁলোকে কৈছে খোৱাটোনো কি, মেইন হৈছে মানুহৰ মৰম চেনেহ। আহি যে দেখা এটা দিব পাৰিলোঁ বা আমাৰ ঘৰত সোমালে, সেইটোৱে বহুত ডাঙৰ কথা। আমাৰ ঘৰৰ পৰিৱেশৰ কথা সকলোৱে জানে নহয়নে? তাৰ ভিতৰত যে এওঁলোকে বহুত বেছি ভাল পালে, সেইকাৰণে বহুত বেছি ভাল লাগিলে। আপোনালোকে সকলোৱে এক্সেছ বাৰৰ ছেশ্যন ল'ব আৰু বা ক্লাছ কৰিবলৈ মন থাকিলে সকলোৱে কৰিব। যিহেতু এক্সেছ বাৰে সঁচাকৈ মানুহৰ জীৱন সলনি কৰে আৰু বেমাৰ আজাৰ নাইকিয়া কৰে। ডিপ্ৰেশ্যন, এনজাইটিকৰ পৰা ধৰি সকলো মানে নাইকিয়া কৰে দেই। সেইটো মানে সঁচা কথা। কাৰণ কেলৈ, মই এজনী ক'ৰ ছোৱালী হয়, ক'ত মানে ক্লাছ কৰি আহি কেনেকৈ কিমান ধুনীয়া এটা ৰিলেশ্যনশ্বিপ দেখিছেনে আমাৰ বাজনীৰ লগত। যিটো বা থাকে গুৱাহাটীৰ পৰাই মোক মানে লগ কৰিবলৈ আহিছে বা কথা পাতি থাকে, বহুত বেছিও ভাল লাগে ন। বাইদেউজনী মানে দাদাও আহিছিলে, যিহেতু বাইদেউৰ হাজবেণ্ড, তেওঁলোকে মানে নিজৰ গাড়ী লৈ আহিছিলে বহুত দূৰৰ পৰা। অকণমান ৰেষ্ট লৈয়ে আহি ওলালেহি আমাৰ ঘৰ। আৰু ভালো লাগিলে। এনেকৈ আগলৈও আমাৰ বণ্ডিংটো ভালকৈ থাকিব বা আপোনালোকে কেতিয়াবা দেখাও পাব। তেওঁলোকৰ ঘৰলৈ গ'লেও মই বাৰু মাতি থাকে, মই এতিয়া ঘপককৈ যাবও নোৱাৰোঁ, যিহেতু ঘৰত মানুহ নাই নহয় জানো। কেতিয়াবা গ'লে দেখা পাব বা আৰু মানে এক্সেছ বাৰৰ যদি কোনোবাই ছেশ্যনো ল'ব বিচাৰিছে, তেওঁলোকক যোগাযোগ কৰি কথা পাতিলেই গম পাব। বাইদেউজনী বহুত বেছি ভাল। অৱশেষত কিনো ক'ম, অহাৰ কাৰণে বহুত ধন্যবাদ। এই আকৌ আমাৰ ঘৰৰ ওচৰৰ ৰত্না দেই, মোৰ মানে ভণ্টিয়ে হয়। তাইকো বাইদেৱে চিনি পায়, যোৱাৰ সময়ত লগ কৰিলে আৰু তেহেঁতৰ ঘৰলৈও গ'ল বাইদেউ। এনেকৈ বহুত বেছি ভাল লাগে নহয়নে? এনেকুৱা মৰম চেনেহবিলাক সদায় থাকক আৰু লোকৰ সদায় ভালটো ভাবিলে নিজৰো ভালটো হয়। যিহেতু আমাৰ এক্সেছ বাৰত লিখা আছে। নতুন এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ।